4 নম্বৰ প্ৰশ্নত দিয়া আছে 0.9999ক p/q আৰ্হিত প্ৰকাশ কৰা। তোমাৰ উত্তৰ দেখি আচৰিত হৈছা নেকি? তোমাৰ শিক্ষক আৰু সহপাঠীৰ লগত এই উত্তৰ আলোচনা কৰা। এই প্ৰশ্নটোত আমাক 0.999ক p/q আৰ্হিত প্ৰকাশ কৰিব দিছে। তাৰপিছত আমাক এই উত্তৰটোৰ বিষয়ে আলোচনা কৰিব দিছে। প্ৰথমতে আমি 0.999ক p/q আৰ্হিত প্ৰকাশ কৰোঁ। প্ৰথমতে আমি লিখি লওঁ, ধৰা হ'ল আমি x ধৰি কৰিম x সমান 0.9999। যেহেতু 9টো ৰিপিট হৈছে আমি ডট 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 দিছোঁ। এতিয়া আমি ইয়াতে দেখিছোঁ কি এটা সংখ্যা ৰিপিট হৈছে। এটা সংখ্যা ৰিপিট হ'লে আমি 10ৰে পূৰণ কৰিম। আগৰ ভিডিঅ'ত আমি কৰিছোঁ 10ৰে পূৰণ কৰিলে এইটো 10x হ'ব। আৰু যিহেতু 10ত এটা শূন্য আছে, দশমিকটো এটা ঘৰ আগুৱাব, মানে ইয়াৰে পৰা ইয়াতে যাব। এইটো হ'ব 9.99999। ইয়াতে 5টা 9 লিখিছোঁ, আমি ইয়াতো 5টা 9 লিখিছোঁ। এতিয়া আমি এইটো ভাঙি লিখিব পাৰিম। ইয়াতে যদি 10x লিখোঁ, 9টোক আমি এনেকুৱাকৈ লিখিব পাৰোঁ 9 প্লাছ 9টোক বেলেগকৈ লিখিছোঁ আৰু এইখিনি বেলেগকৈ লিখিম 0.99999 ডট ডট। আমি ইয়াতে ভাঙি লিখিছোঁ 9.999 আছে, আমি 9টোক বেলেগকৈ লিখিছোঁ, তাৰপিছত প্লাছ আকৌ এইখিনিক আমি বেলেগকৈ লিখিছোঁ। এতিয়া চোৱা, এইখিনি ঠাইত আমি x লিখিব পাৰোঁ, কাৰণ এইখিনি ঠাইত আমি x ধৰিছিলোঁ। আমি এইখিনি ঠাইত কি লিখিম? x। ইয়াতে এনেকুৱা হ'ব, ইয়াতে আছে 10x 9 প্লাছ এইখিনি ঠাইত আমি কি লিখিম? x। এতিয়া xটো প্লাছ আছে, এইফালে আনিলে এইটো মাইনাছ হ'ব। ইয়াতে হ'ব 10x মাইনাছ x সমান 9। এতিয়া 10xৰ পৰা x মাইনাছ কৰিলে আমি পাম 9x। 9টো পূৰণ আছে, এইফালে গ'লে এইটো হৰণ হ'ব। xৰ মান পালোঁ আমি 9/9। 9 আৰু 9ক কাটিলে আমি কিমান পাম? 1। xৰ মান পালোঁ আমি 1। এতেকে আমি ক'ব পাৰোঁ 0.999 মানে হ'ল 1, কাৰণ এইখিনিক আমি x ধৰিছিলোঁ। এতিয়া আমি কি দেখিলোঁ? 0.999 আৰু 1ৰ মাজত কোনো পাৰ্থক্য নাই বা কোনো ব্যৱধান নাই। 0.999 আৰু 1 সমান। সেইকাৰণে আমি লিখিম, যিহেতু 1 আৰু 0.9999ৰ মাজত কোনো ব্যৱধান নাই। এতেকে আমি ক'ব পাৰোঁ 0.999 আৰু 1 সমান। এইটোৱে হ'ল উত্তৰ। এতিয়া 5 নম্বৰ প্ৰশ্ন, 1/17ৰ দশমিক বিস্তৃতিৰ পুনৰাৱৰ্তিত গড়টোৰ আটাইতকৈ বেছি কিমানটা অংক থাকিব? হৰণ পদ্ধতি অৱলম্বন কৰি উত্তৰৰ সত্যতা পৰীক্ষা কৰা। এই প্ৰশ্নটোত কৈছে 1/17ক যদি আমি দশমিক বিস্তৃতিত প্ৰকাশ কৰোঁ, তেতিয়া পুনৰাৱৰ্তিত অংকৰ সংখ্যা কিমান হ'ব? মানে যদি আমি 1ক 17ৰে হৰণ কৰোঁ, হৰণ কৰাৰ পিছত ইয়াতে আমি দশমিক বিস্তৃতি পাম। এই দশমিক বিস্তৃতিত পুনৰাৱৰ্তিত অংকৰ সংখ্যা আটাইতকৈ বেছি কিমানটা হ'ব পাৰে? চ' ইয়াৰে শ্বৰ্টকাটটো কি হ'ব? ইয়াৰে ভাজকত কিমান আছে? 17 আছে। ভাজকত যদি 17 আছে, দশমিক বিস্তৃতিত আমি যদি প্ৰকাশ কৰোঁ, তে পুনৰাবৃত্ত অংকৰ সংখ্যা কিমান হ'ব? এই 17তকৈ কম হ'ব। মানে আটাইতকৈ বেছি পুনৰাবৃত্ত অংকৰ সংখ্যা কিমান হ'ব পাৰে? 16টা হ'ব পাৰে। 16তকৈ বেছি হ'ব নোৱাৰে। তোমালোকে মনত ৰাখিবা, দশমিক বিস্তৃতিত প্ৰকাশ কৰিলে পুনৰাবৃত্ত অংকৰ সংখ্যা সদায় ভাজকতকৈ সৰু হয়। ভাজকত যিমান থাকিব তাতকৈ সৰু হ'ব। মানে ইয়াতকৈ সৰু হ'ব লাগিলে আটাইতকৈ বেছি পুনৰাবৃত্ত অংকৰ সংখ্যা হ'ব পাৰে 16টা। 16টাতকৈ বেছি হ'ব নোৱাৰে। আমি ইয়াতে হৰণ কৰি চাম, হৰণ কৰি চালে তোমালোকে ভালদৰে বুজিব পাৰিবা। এতিয়া মনত ৰাখা যে ভাজকতকৈ সদায় সৰু হয়। যদি প্ৰশ্নটো এনেকুৱাকৈ থাকিলে 1/7 যদি দিয়া থাকিলে হয়, এতিয়া পুনৰাবৃত্ত অংকৰ সংখ্যা কিমান হ'ল হয়? আটাইতকৈ বেছি যদি অংকৰ সংখ্যা হ'ব পাৰে 7তকৈ কম হ'ব লাগিব, মানে 6টা হ'ব লাগিব। 7তকৈ 1 হ'লেও কম হ'ব লাগিব। 7 দিয়া আছে যিহেতু 1 কমাই দিলে কি হয়? 6টা। আটাইতকৈ বেছি পুনৰাবৃত্ত অংকৰ সংখ্যা কিমান হ'ব পাৰে? 6টা হ'ব পাৰে। 6টাতকৈ বেছি হ'ব নোৱাৰিব। মুঠৰ ওপৰত ভাজকতকৈ সদায় সৰু হয়। আমি ইয়াতে যেতিয়া হৰণ কৰিম, তেতিয়া তোমালোকে ভালদৰে বুজিব পাৰিবা। এতিয়া আমি উত্তৰটো লিখোঁ। 1/17ৰ দশমিক বিস্তৃত আটাইতকৈ বেছি পুনৰাবৃত্ত অংক থাকিব 16টা। এতিয়া আমি হৰণ কৰি চাওঁ 16টা সংখ্যা আছেনে নাই। 1ক আমি 17ৰে হৰণ কৰিম।
ইয়াতে প্ৰথমতে দশমিক দিলোঁ, ইয়াতে শূন্য পাম, আকৌ দশক নাযায়, আকৌ এটা শূন্য দিম, ইয়াত এটা শূন্য আহিব। এনেকুৱাকৈ আমি হৰণ কৰি যাম। ইয়াৰ পৰা ইয়াতে লিখিছোঁ 50 যদি আমি 17 হৰণ কৰোঁ, আকৌ কিমান গুণ যাব, আমি 2 দিম, 34। আকৌ ইয়াতে লিখিছোঁ, ইয়াত জাগা যিহেতু কম আছে, এতিয়া আমি ভাগশেষ 1 পালোঁ, মানে আকৌ আমি ইয়াৰে পৰা পাম, এনেকুৱাকৈ পাম। পুনৰাবৃত্ত অংকৰ সংখ্যা হ'ল এইকেইটা। ইয়াৰ পিছত আকৌ আমি কি পাম, 0 পাম, তাৰপিছত আকৌ 5, আকৌ 8, 8 এনেকুৱাকৈ পাম। আমি এইখিনি নিলিখোঁ। এতেকে আমি লিখিব পাৰোঁ 1/17 সমান সমান, এইটো হৰণ কৰি আমি কিমান পালোঁ, 0.05882354117647 ... এতিয়া চাওক, পুনৰাবৃত্ত অংকৰ সংখ্যা আমি 16টা বুলি কৈছিলোঁ, 16টা পাওঁনে নাই, 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16। চ' আমি ইয়াতে 16টাই পাইছোঁ। ইয়াতে সদায় ভাজকতকৈ কম হয়, বেলেগ প্ৰশ্ন লৈও তোমালোকে কৰিব পৰা, সদায় দেখিবা কি ভাজকতকৈ কম হ'ব। এইটোৱে হ'ল উত্তৰ। এতিয়া 6 নম্বৰ প্ৰশ্ন, যদি পি আৰু কিউ অখণ্ড সংখ্যা যাৰ একৰ বাহিৰে অন্য সাধাৰণ উৎপাদক নাই, তেনেহ'লে p/q q≠0 আৰ্হিত থকা বিভিন্ন পৰিমেয় সংখ্যা লোৱা যিবিলাকৰ দশমিক বিস্তৃতি পৰিসমাপ্ত আৰু পৰ্যবেক্ষণ কৰা কিউৱে কি ধৰ্ম সিদ্ধ কৰিব অনুমান কৰিব পাৰিবানে? এই প্ৰশ্নটোত আমাক কিছুমান p/q আৰ্হিত থকা পৰিমেয় সংখ্যাৰ উদাহৰণ ল'ব দিছে আৰু সেই সংখ্যাবোৰৰ দশমিক বিস্তৃতি পৰিসমাপ্ত হ'ব লাগিব আৰু আমাক পৰ্যবেক্ষণ কৰিব দিছে কিউৱে কি ধৰ্ম মানি চলে। আমি এতিয়া কিছুমান p/q আৰ্হিত থকা পৰিমেয় সংখ্যা ল'ম। ধৰি লোৱা 3/4। এতিয়া 3 আৰু 4ৰ সাধাৰণ উৎপাদক 1ৰ বাহিৰে অন্য সংখ্যা হ'ব নালাগিব। এতিয়া আমি লৈছোঁ 3/4, ইয়াতে 3 আছে আৰু ইয়াতে 4, ইয়াতে সাধাৰণ উৎপাদক 1, 1ৰ বাহিৰে অন্য সংখ্যা নাই। ঠিক একেদৰে আমি যদি লওঁ 7/8, 7/8ৰো সাধাৰণ উৎপাদক 1ৰ বাহিৰে অন্য সংখ্যা নহ'ব। বা এনেকুৱাকৈ ল'ব পাৰোঁ 9/10, 9 আৰু 10ৰ সাধাৰণ উৎপাদক 1ৰ বাহিৰে অন্য সংখ্যা নহয়। এনেকুৱা ধৰণৰ উদাহৰণ ল'ব লাগিব। এতিয়া যদি আমি 3 4 হৰণ কৰোঁ, আমি কিমান পাম? প্ৰথমতে আমি 4ৰ উৎপাদকটো লৈ লওঁ। 4ৰ উৎপাদক কি? 2 পূৰণ 2। এতিয়া 3ক যদি আমি 4ৰে হৰণ কৰোঁ, আমি কিমান পাম? 3ক 4ৰে হৰণ কৰিলে ইয়াত দশমিক দিলে, ইয়াত 0 আহিলে, 4 7 গুণ 28, 2 দশমিক দিয়া আছে 0, 4 5 গুণ 20, এইটো পালোঁ 0.75। ইয়াৰ দশমিক বিস্তৃতি হ'ল পৰিসমাপ্ত। আমি ইয়াতে দশমিক বিস্তৃতি পৰিসমাপ্ত ল'ব দিছিলে, আমি পৰিসমাপ্ত লৈছোঁ। আকৌ 7/8 যদি লওঁ, এইটোৰ উৎপাদক কি হ'ব? 2 × 2 × 2। এতিয়া 7ক যদি আমি 8ৰে হৰণ কৰোঁ, আমি কিমান পাম? আমি পালোঁ 0.875। এতিয়া 9/10টো চাওঁ। 10ৰ উৎপাদক আছে 2 আৰু 5, 9ক 10ৰে হৰণ কৰিলে আমি কিমান পাম? 0.9। ইয়াতে পাইছোঁ আমি 0.9। এতিয়া চোৱা, আমি ইয়াতে 4ৰ উৎপাদক কি পাইছোঁ? 2 পাইছোঁ, 8ৰ উৎপাদক 2 পাইছোঁ, আকৌ 10ৰ উৎপাদক 2 আৰু 5 পাইছোঁ। এতিয়া আমি কি দেখিলোঁ? যদি দশমিক বিস্তৃতি পৰিসমাপ্ত হ'ব লাগে,
তেতিয়া কিউৰ মৌলিক উৎপাদক কি হ'ব লাগিব 2 হ'ব লাগিব নাইবা 2 আৰু 5 হ'ব লাগিব বা অকল 5 হ'লেও হ'ব তেতিয়াহ'লেহে পৰিসমাপ্ত হ'ব কিউৰ মৌলিক উৎপাদক কি হ'ব লাগিব 2ৰ ঘাত হ'ব পাৰিব বা 5ৰ ঘাত হ'ব পাৰিব বা 2 আৰু 5 দুটাই থাকিব পাৰিব তাৰ বাহিৰে যদি বেলেগ সংখ্যা থাকে যদি 3 থাকিলে হয় বা যদি 7 থাকিলে হয় या যদি বেলেগ বেলেগ সংখ্যা থাকে তেতিয়া কিন্তু ইয়াৰে দশমিক বিস্তৃতি পৰিসমাপ্ত নহ'ব দশমিক বিস্তৃতি পৰিসমাপ্ত হ'বলৈ হ'লে কিউৰ মৌলিক উৎপাদক সদায় 2ৰ ঘাত হ'ব লাগিব নাইবা 5ৰ ঘাত হ'ব লাগিব বা 2 আৰু 5ৰ দুটাৰে ঘাত হ'ব পাৰিব মুঠৰ ওপৰত কিউৰ উৎপাদক 2 আৰু 5ৰ বাহিৰে অন্য সংখ্যা হ'ব নোৱাৰিব এই কাৰণে আমি উত্তৰটো লিখিব পাৰিম কিউৰ মৌলিক উৎপাদক 2ৰ ঘাত বা 5ৰ ঘাত থাকিব লাগিব তাৰ বাহিৰে বেলেগ সংখ্যা থাকিলে কিন্তু ইয়াৰে দশমিক বিস্তৃতি পৰিসমাপ্ত নহ'ব দশমিক বিস্তৃতি পৰিসমাপ্ত হ'ব লাগিলে কিউৰ মৌলিক উৎপাদক সদায় 2 হ'ব লাগিব বা 2 আৰু 5 হ'ব পাৰিব বা অকল 5 থাকিলেও হ'ব এইটোৱে হ'ল উত্তৰ এতিয়া 7 নম্বৰ প্ৰশ্ন তিনিটা সংখ্যা লিখা যাৰ দশমিক বিস্তৃতি অবিৰত আৰু অপুনৰাবৰ্তিত আমাক ইয়াতে যিকোনো তিনিটা উদাহৰণ লিখিব দিছে যাৰ দশমিক বিস্তৃতি অবিৰত আৰু অপুনৰাবৰ্তিত যিকোনো উদাহৰণ লিখিব পৰা তোমালোকে ধৰিলো আমি লিখিলো অবিৰত কৈছে আৰু অপুনৰাবৰ্তিত মানে আমি 01 লিখিলো 01 ৰ পিছত অপুনৰাবৰ্তিত হ'ব তাৰ মানে 01 আকৌ আহিব নোৱাৰিব আমি বেলেগ লিখিব লাগিব তে আমি এনেকৈ লিখিব পাৰো 001 লিখিব পাৰো সো 01 লিখিছো 001 এটো অপুনৰাবৰ্তিত হৈছে তাৰপিছত আকৌ লিখিব পাৰো 0001 ইয়াতে 01 আছিল ইয়াতে 001 আছে আকৌ 001 লিখিছো তাৰ মানে ইয়াত অপুনৰাবৰ্তিত হৈছে ডট 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 এইটো এটা উদাহৰণ হ'ল তাৰপিছত আকৌ আমি এনেকৈ লিখিব পাৰো 12 লিখিলো এতিয়া 112 লিখিব পাৰো সো এইটো পুনৰাবৃত্তি হোৱা নাই 12 লিখিছো 112 লিখিছো বা আকৌ এনেকৈ লিখিব পাৰো 1112 তাৰপিছত আকৌ লিখিব পাৰো 11112 ডট 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 এইটো অবিৰত হ'ল দুটা উদাহৰণ হ'ল আকৌ এটা উদাহৰণ আমি এনেকৈ লিখিব পাৰো ইয়াত যিকোনো সংখ্যা তোমালোকে লিখিব পাৰা খালি পুনৰাবৃত্তিত নহ'লে হ'ল 1 2 3 5 লিখিলো তাৰপিছত আকৌ আমি এনেকৈ লিখিব যেনে 1 5 7 3 তো ইয়াত পুনৰাবৃত্তিত হোৱা নাই তাৰপিছত লিখিব পাৰো 1 7 9 ডট 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 এনেকুৱা ধৰণৰ সংখ্যাবোৰে হ'ব আমাক যিকোনো তিনিটা সংখ্যা লিখিব দিছিলে আমি তিনিটা সংখ্যা লিখিছো এইটোৱে হ'ল উত্তৰ এতিয়া 8 নম্বৰ প্ৰশ্ন 5/7 আৰু 9/11 ৰ মাজত থকা তিনিটা ভিন্ন অপৰিমেয় সংখ্যা উলিয়া আমাক ইয়াতে 5/7 আৰু 9/11 ৰ মাজত যিকোনো তিনিটা অপৰিমেয় সংখ্যা লিখিব দিছে প্ৰথমতে আমি 5/7 ৰ দশমিক বিস্তৃতি উলাই লওঁ 5 ক যদি আমি 7 এৰে হৰণ কৰো আমি কি পাম আকৌ আমি 5 পাৰো তাৰ মানে এইকেইটা সংখ্যা আকৌ পুনৰাবৃত্তি হ'ব আমি এনেকৈ লিখিব পাৰো 0.714285 ডট 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 আকৌ আছে 9/11 9 ক যদি আমি 11 এৰে হৰণ কৰো আকৌ 9 পালো এইখিনিয়ে পাম মানে আমি 0.81 এ পাম 0.818181 ডট 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 এইখিনি হ'ব এতিয়া এই দুটা সংখ্যাৰ ভিতৰত আমি যিকোনো তিনিটা অপৰিমেয় সংখ্যা লিখিম অপৰিমেয় সংখ্যা হ'ল পুনৰাবৃত্তি নহ'ব অপৰিমেয় সংখ্যাত সংখ্যাবোৰ পুনৰাবৃত্তি নহয় তে আমি ইয়াৰ ভিতৰত যিকোনো তিনিটা অপৰিমেয় সংখ্যা লিখিম ইয়াতে 71 আছে আৰু ইয়াতে আছে 81 সো শৰ্টকাটটো মই দেখুৱাই দি আছো 71 আৰু 81 ৰ মাজত থকা আমি যিকোনো তিনিটা অপৰিমেয় সংখ্যা লিখিম ইয়াতে 71 আৰু 81 ৰ মাজত আমি লিখিম মানে কেনেকুৱা হ'ব 71 ৰ পিছত কি আহিব ধৰি লওক 72 লিখিব পাৰা ইয়াৰ পিছত তোমালোকে যিকোনো সংখ্যা লিখিব পাৰা কিন্তু সংখ্যাবোৰ পুনৰাবৃত্তি নকৰিবা মানে সংখ্যাবোৰ ৰিপিট নকৰিবা যেনে এনেকুৱাকৈ লিখিলো 720 তাৰপিছত আকৌ লিখিলো 7200 72000
এনেকুৱা চোৱা সংখ্যাবোৰ পুনৰাবৃত্তি হোৱা নাই এইকেইটা অপৰিমেয় সংখ্যা হ'ব অপৰিমেয় সংখ্যা হ'বলৈ হ'লে দশমিক বিস্তৃতিৰ এই সংখ্যাবোৰ পুনৰাবৃত্তি নহয় তাৰপিছত আমি লিখিব পাৰোঁ 72 পিছত আকৌ লিখিব পাৰোঁ 73 লিখিব পাৰোঁ বা 75 লিখিব পাৰোঁ 75 লিখিলোঁ 751 এনেকুৱাকৈ লিখিব পাৰোঁ তাৰপিছত আকৌ লিখিব পাৰোঁ 0751 তাৰপিছত আকৌ 00751 ডট ডট এনেকুৱাকৈ লিখিব পাৰোঁ দুটা হ'ল আৰু এটা লিখিব পাৰোঁ যেহেতু 81ৰ ভিতৰত হ'ব লাগিব 80 লিখিব পাৰোঁ 80 তাৰপিছত আকৌ 801 তাৰপিছত আকৌ 80002 তাৰপিছত আকৌ 80003 ডট 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 এনেকুৱাকৈ যিকোনো তিনিটা সংখ্যা তোমালোকে লিখিলে হ'ল সেইটোৱে হ'ব উত্তৰ এতিয়া 9 নম্বৰ প্ৰশ্ন তলৰ সংখ্যাকেইটাক পৰিমেয় আৰু অপৰিমেয় হিচাপে শ্ৰেণীভুক্ত কৰা আমাক ইয়াতে কিছুমান সংখ্যা দিয়া আছে এই সংখ্যাবোৰ পৰিমেয় সংখ্যা নে অপৰিমেয় সংখ্যা আমি ক'ব লাগে 1 নম্বৰ প্ৰশ্নটো লৈছোঁ √23 চোৱা ইয়াতে বৰ্গমূলৰ ভিতৰত যদি মৌলিক সংখ্যা থাকে সেই সংখ্যাটো সদায় কি হয় অপৰিমেয় সংখ্যা হয় যেহেতু 23টো এটা মৌলিক সংখ্যা আৰু এইটো বৰ্গমূলৰ ভিতৰত আছে সেইকাৰণে এই সংখ্যাটো হ'ব অপৰিমেয় সংখ্যা তোমালোকে মনত ৰাখিবা বৰ্গমূলৰ ভিতৰত যদি মৌলিক সংখ্যা থাকে এই সংখ্যাটো সদায় কি হয় অপৰিমেয় সংখ্যা হয় যেনে √2 এটা অপৰিমেয় সংখ্যা √3 এটা অপৰিমেয় সংখ্যা ঠিক একেদৰে √23টো এটা অপৰিমেয় সংখ্যা এইটো অপৰিমেয় হ'ব এতিয়া 2 নম্বৰ প্ৰশ্ন √2 to 5 এতিয়া 2 to 5ক যদি আমি ভাঙো 2 to 5ৰ উৎপাদক আমি কি পাওঁ 15 পূৰণ 15 15 আৰু 15 পূৰণ কৰিলে আমি 225 পাওঁ এতিয়া আমি কি লিখিব পাৰোঁ 15 তাৰপৰা 225ৰ বৰ্গমূল কিমান হয় 15 হয় 15 এটা কি হয় পৰিমেয় সংখ্যা হয় কাৰণ এইটো p/q আৰ্হিত প্ৰকাশ কৰিব পাৰি সেইকাৰণে এইটো হ'ব পৰিমেয় সংখ্যা এতিয়া 3 নম্বৰ প্ৰশ্ন 0.3796 এইটো এটা পৰিসমাপ্ত সংখ্যা চ' ইয়াতে শেষ হৈ গৈছে আৰু ইপিনে সংখ্যা নাই এইটো এটা পৰিসমাপ্ত সংখ্যা পৰিসমাপ্ত সংখ্যাবোৰ সদায় পৰিমেয় সংখ্যা তোমালোকে মনত ৰাখিবা পৰিসমাপ্ত সংখ্যা সদায় পৰিমেয় সংখ্যা হয় যেহেতু এইটো পৰিসমাপ্ত সংখ্যা সেইকাৰণে এইটো পৰিমেয় সংখ্যা হ'ব এতিয়া 8 নম্বৰ প্ৰশ্ন ইয়াতে কিমান 7.478478 এই সংখ্যাবোৰ পুনৰাবৃত্তি হৈছে 478 আমি জানো অবিৰত পুনৰাবৃত্তি সংখ্যা থাকিলে সেইটো কি হয় পৰিমেয় সংখ্যা হয় ইয়াত যেহেতু এই সংখ্যাবোৰ পুনৰাবৃত্তি হৈছে পুনৰাবৃত্তি হ'লে এই সংখ্যাটো সদায় পৰিমেয় সংখ্যা হয় অবিৰত হ'ব পাৰে একো কথা নাই কিন্তু যদি সংখ্যাবোৰ পুনৰাবৃত্তি হৈছে তেতিয়াহ'লে সেই সংখ্যাটো কিন্তু পৰিমেয় সংখ্যা হ'ব ইয়াতে যেহেতু এই সংখ্যাকেইটা পুনৰাবৃত্তি হৈছে সেইকাৰণে এই সংখ্যাটো হ'ব পৰিমেয় সংখ্যা হ'ব এতিয়া 5 নম্বৰ প্ৰশ্ন ইয়াতে দশমিক বিস্তৃতি অবিৰত দিয়া আছে কিন্তু সংখ্যাবোৰ ইয়াতে পুনৰাবৃত্তি হোৱা নাই ইয়াত 10 দিছে ইয়াত 100 দিছে আকৌ 1000 দিছে সংখ্যাবোৰ পুনৰাবৃত্তি হোৱা নাই যেহেতু সংখ্যাবোৰ পুনৰাবৃত্তি হোৱা নাই সেইকাৰণে এইটো অপৰিমেয় সংখ্যা হ'ব সংখ্যাবোৰ পুনৰাবৃত্তি নহ'লে সেইটো সংখ্যা অপৰিমেয় সংখ্যা হয় অবিৰত হয় আৰু যদি সংখ্যাবোৰ পুনৰাবৃত্তি হয় তেতিয়া পৰিমেয় হয় যদি অবিৰত হয় আৰু সংখ্যাটো পুনৰাবৃত্তি নহয় তেতিয়া সেই সংখ্যাটো অপৰিমেয় সংখ্যা হয় এইখিনি মনত ৰাখিলে হ'ল এটিয়ে হ'ল উত্তৰ